নমস্কাৰ। এষ্ট্ৰলজিত সকলোতকৈ মেলিফিক এনাৰ্জিটো হৈছে ৰাহুৰ এনাৰ্জি। ৰাহু হৈছে এক্সপ্ল'চিভ এনাৰ্জি, যিয়ে আপোনাৰ মনত ইলুজনৰ ক্ৰিয়েট কৰে আৰু এই ইলুজনৰ বশৱৰ্তী হৈ আপুনি নানা ধৰণৰ কাম কৰি যায়। বহুত মানুহ দেখিব যে নিজকে কিবা বেলেগ ৰূপত নিজকে চাই থাকে, কিন্তু আচলতে তেওঁ নহয়। যেনেকৈ এটা উদাহৰণ দিলোঁ, এজন ব্যক্তি আছে, ধৰক তেওঁ ষ্টাইল এনেকুৱা কৰিছে, তেওঁ চুলি এনেকুৱা ৰাখিছে যেন হলিউডৰ এজন এক্টৰ, কিন্তু চাবলৈ গ'লে তেওঁ কোনো এক্টৰ নহয়, তেওঁ এজন সাধাৰণ মানুহ। কিন্তু তেওঁ মনতে ভাবি লৈছে যে মই হলিউডৰ এক্টৰৰ নিচিনা মই থাকিব লাগিব, মোক মানুহে হলিউডৰ এক্টৰৰ নিচিনা চাওক। কিন্তু সেই ইলুজনটো অকল তেওঁৰ মনৰ মাজতহে আছে, বেলেগ ব্যক্তিৰ মাজত নাই। তেওঁ হ'ব, বেলেগ ব্যক্তি হ'ব, এইজন কেনেকুৱা মানুহ আহিছে, ইমান ষ্টাইল কৰিছে, পাগলৰ নিচিনা দেখিছে। কিন্তু তেওঁ নিজকে ভাবি আছে তেওঁ এজন হলিউডৰ এক্টৰৰ নিচিনা থাকে, তেওঁ লাইফষ্টাইলটো বহুত সাংঘাতিক। চ' তেনেকুৱা যদি আপুনি ব্যক্তিক লক্ষ্য কৰিছে, তেতিয়াহ'লে ৰাহু ৰুল কৰা ব্যক্তি। যেনেকুৱা আমাৰ মহাভাৰতত এটা অধ্যায় আছিল, অধ্যায়ত আপোনাৰ পঞ্চপাণ্ডৱে মায়াৰ কাৰেং বনাইছিল। যিটো এই মায়াৰ কাৰেং বনাই মানুহক ইলুজনত ৰাখিছিল, এইটো হ'ল ৰাহুৰ এনাৰ্জি। ৰাহুৱে এনেকৈ মানুহক ইলুজনত ৰাখি পেলাই বিভিন্ন ধৰণৰ সপোন দেখুৱাব পাৰে, আৰু সেই সপোনৰ পিছত পৰি আপুনি সেই সপোন পূৰ কৰিব পাৰে, কিন্তু তাৰ সলনি আপুনি বেলেগ আপোনাৰ বেয়া কৰ্ম হ'ব পাৰে, সেই সপোনৰ পিছ পৰি থাকোঁতে। চ' ৰাহুৱে আপোনাৰ যিটো অবচেশ্যন দিব, সেইটো অবচেশ্যনত আপোনাক যিকোনো প্ৰকাৰে সেই বস্তুটো পোৱাৰ কাৰণে আপোনাক প্ৰোৎসাহিত কৰি থাকিব, আপোনাক মটিভেট কৰি থাকিব যে এইটো যিকোনো প্ৰকাৰে আপুনি কৰিব লাগিলে বেয়া ৰাস্তাতে হওক। চ' ৰাহু এনেকুৱা এটা মেলেফিক এনাৰ্জি যি আপোনাক অতি সহজে বেয়া ৰাস্তাত লৈ যোৱাৰ সম্ভাৱনা আছে। ৰাহু যদি আপোনাৰ বেয়া থাকে, আপুনি জেল হ'ব পাৰে, আপুনি আপোনাৰ হাতেৰে বহুত বেয়া কৰ্ম কৰিব পাৰে। চ' ৰাহু মানে এটা হ'ল ফ্ৰডৰ এনাৰ্জি, যিয়ে মানুহক অতি সহজে ফ্ৰড কৰিব পাৰে। চ' ৰাহুৰ এনাৰ্জিটো আমাৰ জীৱনত বেলেঞ্চ কৰি থকাটো বহুত প্ৰয়োজন। আমাৰ যিবিলাক টেকন'লজি আজিকালি বাহিৰ হৈছে, সেই বস্তুবিলাকো ৰাহুৰ ডমিনত আহে। ৰাহুৱে সেইখিনি বস্তু কণ্ট্ৰল কৰে, যিখিনি আপুনি টেকন'লজি দেখি আছোঁ। চ' বৰ্তমান আমাৰ কলিৰ যুগত ৰাহুৰ প্ৰভাৱটোৱে মানে সকলোতকৈ বেছি, কাৰণ ছেম টু ছেম কলি আৰু ৰাহু একে এনাৰ্জিৰ, একে ডমিন। মানে কলিৰ আমাৰ শাস্ত্ৰত যিবিলাক কলিকাল আহিলে যিবিলাক বস্তু হ'ব, এই ৰাহুৰো তেনেকুৱা এনাৰ্জি আপোনাক একদম নিকৃষ্টৰ পৰা নিকৃষ্ট কাম কৰিবলৈ মানে বাধ্য কৰাই দিয়ে। আপোনাৰ মনটো এনেকৈ মটিভেট কৰিব যে আপুনি সেইটো নহ'লে আপুনি অবচেছ হৈ যাব।